তেলটো আমি বেছিকৈ খালে বেয়া, তথাপিতো আমি কিছুমান বস্তু অলপ তেল সৰহকৈ দিয়ে ভাজি খাওঁ, কাৰণ কিছুমান শাক পাচলিত তেলটো অলপ দিলেহে খাবলৈ ভাল লাগে। মৰাপাটখিনি মই দুভাগ কৰি লৈছোঁ। এভাগ দাইলত দিবলৈ মিহিকৈ কাটি ল'লোঁ আৰু আনভাগ মই দীঘলে কেৰাহীত তেলত ভাজিম ফ্ৰাই কৰাৰ দৰে। কিছুমান বস্তু আমি তেল সৰহকৈ দি ভাজি খালেহে ভাল লাগে। অৱশ্যে মিঠাতেলটো বেছিকৈ খালে আমাৰ স্বাস্থ্যৰ কাৰণে বেয়া, তথাপিতো আমি মুখৰ সোৱাদৰ বাবে কিছুমান বস্তু আমি তেল সৰহকৈ দি ভাজি খাওঁ। আজি মচুৰ দাইলৰ লগত মৰাপাট দি দাইল বনাই খাম বুলি ভাবিলোঁ। প্ৰথমতে মই দাইলখিনি ধুই কুকাৰত বইল কৰি লৈছোঁ আৰু দাইলখিনি যেতিয়া ফাটি যাব তাতে মই মিহিকৈ কাটি লোৱা মৰাপাটখিনি দি দিম আৰু এইটো 2টা হুইচেল মাৰিলে অফ কৰি দিম। তাৰপিছত আমি ৰচুন কেইফুটামান দি দাইলখিনি তেল মাৰিও খাব পাৰোঁ, ইচ্ছা কৰিলে বইল ভাবিও খাব পাৰোঁ। গৰম দিনত আমি তিতা টেঙাটো খাই থাকিব লাগে, ই পেটৰ বাবে ভাল। আৰু মৰাপাটবোৰ ৰ'দত শুকুৱাই যেতিয়া শুকান কৰে, এইবোৰ আমি খুদ চাউলৰ লগত তিতা শুকুতা বনাই দাইলৰ দৰে খাব পাৰোঁ। আগৰ দিনৰ মানুহে মাজে সময়ে এইবোৰ খাই থাকে বাবে তেওঁলোকৰ পেটৰ একো অসুবিধা নাথাকে।